Based on a credible intelligence input in the wee hours of Friday, Qatar police launched a special operation against the illegal transportation of narcotic substance at the Silchar-Aizawl bypass near Ramnagar under the jurisdiction of Silchar police station and intercepted one vehicle coming from Churachandpur, Manipur and apprehended one person, Jangmi Nyeng Baite, aged 22 years, a resident of Churachandpur in Manipur. During a thorough search, police team recovered 100 soap cases containing heroin weighing about 1.109 kilograms concealed inside specially made chambers in the vehicles. The price of the psychotropic banned substance is worth about rupees 5.55 crores. In the black market, informed SSP Qatar Numal Mahata. He added during preliminary investigation, it has come to light that the psychotropic substance has been illegally transported from Churachandpur of Manipur and further investigation into the matter is ongoing. Drugs বা অবৈধ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণ ৰূপে ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছে। তাৰ আধাৰত আমি দৈনিকে আমাৰ এই যি অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু যোৱা নিশা মানে আজিৰ পুৱতি নিশা এটা বিশেষ খবৰৰ সূত্ৰে গম পাই আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ চলিছিলে শিলচৰ আইজল যেটো বাইপাস ৰোড আছে তাতে আমাৰ এই অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন বলেৰো গাড়ী AS05E 3900 এই বলেৰো গাড়ীখন সুবুৰীয়া ৰাজ্যৰ পৰা আহি আছিল আৰু সেই গাড়ীখন যেতিয়া আমি ইন্টাৰসেপ্ট কৰো গাড়ীখন যেতিয়া আমি ইন্টাৰসেপ্ট কৰাৰ পিছত আমি তাত এজন ব্যক্তি আছিল সেই ব্যক্তিজনৰ নাম হ'ল Jangmi Nyeng Baite, তেওঁ 22 বছৰ বয়স। তেওঁৰ ঘৰ হ'ল বি খনাম কাংভাই চুৰাচান্দপুৰ মণিপুৰ। এই ব্যক্তিজনক যেতিয়া আমি তাত এপ্ৰিহেণ্ড কৰাৰ পিছত তেওঁ সোধপোছ কৰোঁ আৰু তেওঁ গাড়ীখনত আমি খানতালাচি চলাওঁ আৰু খানতালাচি চলোৱা সময়তে আমি সম্পূৰ্ণৰূপে স্পেশালি মেড মানে বিশেষভাৱে নিৰ্মিত কিছু চেম্বাৰ গাড়ীৰ দুই সাইডে এটা চেম্বাৰ তৈয়াৰ কৰি লৈছিলে আৰু সেই চেম্বাৰৰ ভিতৰৰ পৰা 100টা সাবুনৰ বাকচত সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হ'লো আৰু এই